নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম আত্মসহায়ক গোটৰ ভাল খবৰ আছে। কি ভাল খবৰ আপুনি নিশ্চয় জানিব পাৰিব। আৰু যদি আপুনি নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে তেন্তে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনি। আৰু চৰকাৰৰ নতুন কেইখনমান আঁচনি আছে, সেই আঁচনিসমূহৰ বিষয়ে আলোচনা কৰিম। আপুনি কি কি সুবিধা লাভ কৰিব সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰিম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে কথাখিনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আনদিনাৰ দৰে আজিও এটা সৰু ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি অকণো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে যে অসমৰ আত্মসহায়ক গোটত থকা মহিলাসকলক বা প্ৰত্যেকগৰাকী সদস্যকে তেওঁলোকক 10,000 টকা প্ৰদান কৰিব। অসমৰ 39 লাখ মহিলাক দিয়া হ'ব 10,000কৈ টকা। প্ৰথম কিস্তিত তেওঁলোকক 10,000 টকা প্ৰদান কৰিব। তাৰপিছত দ্বিতীয় কিস্তিত প্ৰদান কৰিব 12,500 টকা। তাৰপিছত তৃতীয় কিস্তিত প্ৰদান কৰিব 25,000 টকা। বন্ধু বান্ধৱীসকল, নিশ্চয় আপুনি জানিব পাৰিছে। এতিয়া কথা হ'ল, তেওঁলোকক কোন জিলাত কেতিয়া প্ৰপত্ৰ বিতৰণ কৰিব। যিহেতু 18 জানুৱাৰীৰ পৰা প্ৰপত্ৰ বিতৰণ কৰিছে আৰু শেষ তাৰিখ হৈছে 25 জানুৱাৰী। 18 জানুৱাৰীত কোন জিলাত প্ৰপত্ৰ লাভ কৰিলে, যিহেতু আজি হৈছে 21 জানুৱাৰী। 18 জানুৱাৰীত প্ৰপত্ৰ বিতৰণ কৰিছিল শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ। তাৰপিছত 19 জানুৱাৰীত প্ৰদান কৰিলে। 19 জানুৱাৰীত প্ৰদান কৰিলে মাজুলী, লখিমপুৰ, ধেমাজি আৰু গোলাঘাট। 20 জানুৱাৰীত প্ৰদান কৰিলে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আলং, পশ্চিম কাৰ্বি আলং আৰু ডিমা হাছাও। 21 জানুৱাৰীত প্ৰদান কৰিব, অৰ্থাৎ আজি প্ৰদান কৰিছে বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু দৰং। তাৰপিছত 22 জানুৱাৰীত প্ৰদান কৰিব মৰিগাঁও, হোজাই, ওদালগুৰি। তাৰপিছত 23 জানুৱাৰীত প্ৰদান কৰিব কামৰূপ মেট্ৰ, নলবাৰী, তামোলপুৰ। তাৰপিছত 24 জানুৱাৰীত প্ৰদান কৰিব বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, ব্ৰজালি। তাৰপিছত 25 জানুৱাৰীত প্ৰদান কৰিব ধুবুৰী, দক্ষিণ শালমৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা আদিত বিতৰণ কৰিব প্ৰপত্ৰসমূহ। বন্ধু বান্ধৱীসকল, প্ৰপত্ৰখন কিদৰে ফিল আপ কৰিব লাগে মই সেই সম্পৰ্কে ভিডিঅ' আপলোড কৰি থোৱা আছে। আপুনি ডেছক্ৰিপশ্যনতে লিংক দি থ'ম। ডেছক্ৰিপশ্যনত লিংকত গৈ পেলাই ভিডিঅ'টো ক্লিক কৰি সুন্দৰকৈ আপুনি চাই ল'ব পাৰিব। কোনো ধৰণৰ ভুল নকৰিব। যদি আপুনি ভুল কৰে তেতিয়াহ'লে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হোৱাৰ সম্ভাৱনা আছে। এতিয়া আহকচোন আমি নেক্সট খবৰটোলৈ আলোচনা কৰোঁ বা নেক্সট খবৰটোৰ বিষয়ে জানো। বন্ধু বান্ধৱীসকল, এই বেনাৰখনলৈ মন কৰিব। ইয়াত লেখা আছে 16 জানুৱাৰীৰ পৰা 42,85,745 গৰাকী লোকক প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড। বন্ধু বান্ধৱীসকল, অসমত বৰ্তমান নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰি আছে। কিমান গৰাকী মহিলাক প্ৰদান কৰিছে? 42,85,745 গৰাকী লোকক ৰেচন কাৰ্ড প্ৰদান কৰি আছে। বৰ্তমান মুঠ ৰেচন কাৰ্ডৰ সংখ্যা হ'ব অসমত 10,07,300টা পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰিছে। আপোনালোকে নিশ্চয় গম পাইছে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। এতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যিসকল ৰেচন কাৰ্ড পোৱা মানুহে মানে যিসকলে ৰেচন কাৰ্ড পাইছে তেওঁলোকে লাভ কৰিব কি অৰুণোদয় আঁচনি। সংবাদ মেলে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এতিয়া আপুনি যদি নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে বা আপোনাৰ আগতেও এখন ৰেচন কাৰ্ড আছে, যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰা নাই তেন্তে আপুনি অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, নেক্সটত আমি আলোচনা কৰিম। ইয়াত দেখিছে এই বেনাৰখনৰ জৰিয়তে আমি জানিব পাৰিম ৰেচন কাৰ্ড থকা সকললৈ জীৱন বীমা, দুৰ্ঘটনা বীমা। যদি আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিছে তেন্তে আপোনালোকে লাভ কৰিব আয়ুষ্মান ভাৰত নামে এখন কাৰ্ড। সেই কাৰ্ডখনৰ জৰিয়তে 5 লাখ টকা বীমা আঁচনি বা অৰ্থাৎ মেডিকেল সেৱা বা চিকিৎসাৰ ব্যয় লাভ কৰিবলৈ সক্ষম হ'ব। তাৰপিছত লিখা আছে চৰকাৰী
প্ৰিমিয়ামৰ জীৱন বীমা হিতাধিকাৰী কৰা হ'ব। অহা বছৰৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে বা ৰেচন কাৰ্ড লাভ কৰিছে তেন্তে আপোনালোকৰ সেই ৰেচন কাৰ্ডৰ জৰিয়তে জীৱন বীমা আঁচনি চৰকাৰে এইখন নতুনকৈ আঁচনি লৈ আনিছে। সেই আঁচনিখনৰ জৰিয়তে আপুনি জীৱন বীমা কৰিব। কেতিয়াৰ পৰা কৰিব? অহা বছৰৰ পৰা। আৰু এটা কথা ঘোষণা কৰিছিলে ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে, যিসকলে ৰেচন কাৰ্ড লাভ কৰিছে তেওঁলোকে চাউলৰ বাদেও কি লাভ কৰিব? পৰ্যাপ্ত সময়ত তেওঁলোকৰ ৰহৰ দাইল, মগু, চেনি, বুট দাইল এইখিনিও দিয়াৰ সম্ভৱ হ'ব বুলি ঘোষণা কৰিছিলে। বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয় জানিছে। বন্ধু বান্ধৱীসকল, এই বেনাৰখনৰ জৰিয়তে আমি জানিব পাৰিছোঁ যে আপোনালোকক যিমানে চৰকাৰে নতুন আঁচনি দিছে, নতুন আঁচনি দিছে যদিও চৰকাৰে কি কৰিছে? অসমখন বা অসম চৰকাৰে ধাৰত পোত গৈছে। আপোনালোকে নিশ্চয় জানিব পাৰিছে 16 জানুৱাৰী তাৰিখে চৰকাৰে লৈছে 750 কোটি টকাৰ ঋণ। আপুনি নিশ্চয় জানিব পাৰিছে চৰকাৰে ঋণ লৈছে, অৰ্থাৎ ধাৰ লৈছে। ইমানখিনি টকা আগতেও আপোনালোকে নিশ্চয় গম পাইছিলে চৰকাৰে ধাৰ লৈছিলে, কিন্তু আকৌ পুনৰ 750 কোটি টকা আপোনালোকক নতুন আঁচনি দিবৰ বাবে চৰকাৰে ধাৰ ল'বলগীয়া হৈছে। বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয় জানিব পাৰিছে। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপুনি কিমানখিনি উপকৃত হৈছে? যদি আপুনি উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু যদি আমাৰ ইউটিউব চেনেলটোলৈ পোনপ্ৰথমে ভিজিট কৰিছে বা নতুনকৈ ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।